সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ আৰু ৰুজিয়া হাছানা কুকিং ব্লগত স্বাগতম জনাইছোঁ। মই আজি ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো পূৰাকৈ চায় তেতিয়াহে গম পাব। একদম টেষ্টি আৰু হেল্ডি বনাব লৈছোঁ মই ভাত কেৰেলা তৰকাৰী। আজি তৰকাৰীখিনি চাওকচোন কিমান ধুনীয়া দেখাইছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই লৈছোঁ 4টা ভাত কেৰেলা, মাজত ফালি 4ডোখৰকৈ কৰি লৈছোঁ। এয়া চাওক পিচখিনি। তাতে লৈছোঁ আলু অলপ ডাঙৰকৈ কাটিছোঁ। আপোনালোকক যেনেদৰে ভাল লাগে তেনেদৰে কাটিব পাৰে, ডাঙৰকৈ কাটিলে ভাল হয়। আৰু তাৰপিছতে মই মছলাত লৈছোঁ আদা, নহৰু, জিৰা, ধনিয়া, হালধি, নিমখ আৰু জলকীয়া, ৰং জলকীয়া আৰু জ্বলা জলকীয়া। তো গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু তাৰপিছতে মই লৈছোঁ এটা পিঁয়াজ, ডাঙৰকৈ এটা পিঁয়াজ লৈছোঁ আৰু এটা বিলাহী লৈছোঁ, অলপমান ধনিয়া আৰু কেঁচা জলকীয়া এটা লৈছোঁ। আপোনালোকে স্কিপ কৰিলেও হ'ব। তো বনাবলৈ ষ্টাৰ্ট কৰোঁ। তেল অলপমান ল'লোঁ, তেলখিনি গৰম হ'বলৈ দিলোঁ। মই ৰিফাইন তেল দিয়ে বনাইছোঁ, আমি ৰিফাইন তেলে খাওঁ। তাৰপিছত আলুখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ। মই আলুখিনি প্ৰায় ফ্ৰাই কৰিয়ে বনাওঁ, বেছিকৈ সোৱাদ হয় খাবলৈ। তো আলুখিনি ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ, মানে অলপ ৰঙা হোৱালৈকে মই ফ্ৰাই কৰিলোঁ। এয়া চাওক ওপৰৰ হেৰিখিনি হৈ আহিছে অলপ ৰঙা ৰঙা। আৰু এতিয়া মই উলিয়াই ল'ম আলুখিনি আৰু তাৰপিছতে পিঁয়াজ দি দিম। আৰু পিঁয়াজ অকণমান গল্ডেন কালাৰ হোৱালৈকে ভাজিম। তাৰপিছতে তাত মছলা দিম। আৰু গাইজ ৰেচিপি ভিডিঅ' দিলে অলপ দীঘল হৈ যায়, তো আপোনালোকে বেয়া নাপাব। ভিডিঅ'টো পূৰাকৈ চালে ৰেচিপিটো আচলতে গম পোৱা যায়, সেইটো কাৰণে দীঘল হৈ যায়। কিন্তু মানুহে দীঘল ভিডিঅ' চাব নিবিচাৰে। তো এয়া চাওক মছলাখিনি মোৰ তেল বিৰিঙি নহালৈকে কিন্তু ভাজিব লাগিব। তেলখিনি যেতিয়া মছলাখিনি মজি যায় তেতিয়াহে আৰু তৰকাৰী সোৱাদ হয় খাবলৈ। তো এতিয়া তেলখিনি ধুনীয়াকৈ ওলাই আহিলে আৰু ইয়াত মই দি দিম এতিয়া পাচলি। সেয়া পাচলিখিনি মানে ভাতকেৰেলাখিনি মই দি দিলোঁ। আলুখিনিও লগতে দিম, কিয়নো আলুখিনি ডাঙৰ ডাঙৰ হয়, একেলগে সিজিব। আৰু এতিয়া মই ধুনীয়াকৈ ভাজিম। ধুনীয়াকৈ যেতিয়া মজি যাব পাচলিখিনি, তেল ওপৰলৈ ওলাই আহিব, তেতিয়াহে মই পানী অলপ দি দিম। আৰু পানী অলপ দি অলপ লৰাই তাৰপিছত ঢাকনখন মাৰি অলপ মই সিজিব দিম গাইজ। আৰু ভাতকেৰেলা বহুত ভাল পাচলি হয়, বহুত সোৱাদো হয়, ভাজি ভাল লাগে। কিন্তু এনেদৰে এবাৰ তৰকাৰী বনাই খাব, বহুত বেছি ভাল লাগিব আৰু সোৱাদ হয় আৰু হেল্ডিও হয়। তো এতিয়া আৰু ঢাকনখন মাৰি দিলোঁ। অলপমান দেৰি পিছত এয়া চাওক তৰকাৰীখিনি কিমান ধুনীয়া দেখাইছে। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিম এয়া। আৰু গাইজ এই ৰেচিপিটো কিন্তু মোৰ শাহুমায়ে মোক শিকাইছিলে, শাহুমাৰ পৰাই মই শিকিছোঁ। আৰু এতিয়া মই তেওঁৰ ৰেচিপিটো ট্ৰাই কৰিছোঁ। আৰু মই সদায় ভাবোঁ তেওঁ কোৱা কথাখিনি মই যেন পালন কৰিব পাৰোঁ। আৰু তেওঁ য'তে আছে সুখত থাকক, শান্তিত থাকক আৰু মোক আশীৰ্বাদ কৰক, সেইটোৱে মই বিচাৰোঁ। আৰু ধুনীয়া ধুনীয়া বস্তুবোৰ তেওঁ মোক শিকাই গ'ল সদায় কাৰণে, সেইটো বহুত ভাল লাগে। আৰু মই আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিছোঁ আজি। তো আপোনালোকেও তেওঁ শান্তিৰ কাৰণে আশীৰ্বাদ কৰিব, যেন তেওঁ য'তে আছে সুখত থাকক। তো এয়া মোৰ তৰকাৰীখিনি এতিয়া মই বিলাহী এটাও দিলোঁ। আৰু বিলাহীটো ভাজি হৈ যোৱাৰ পিছত অকণমান ধনিয়া পাত দিলোঁ। ধনিয়া পাত দি এতিয়া মই পানী দিছোঁ। আৰু এতিয়া অলপ দেৰি আৰু মই সিজিবলৈ দিম। তাৰপিছতে বিলাহীটো মজি যাব আৰু তাৰপিছত মোৰ তৰকাৰী ৰেডি হৈ যাব গাইজ। অলপমান দেৰি ঢাকি থ'ম আৰু তাৰপিছতে তৰকাৰী মোৰ ৰেডি হৈ যাব। এয়া চাওক তৰকাৰীখিনি এতিয়া ধুনীয়াকৈ সিজি গ'ল। আৰু এইখিনি অলপ 5 মিনিট পিছতে মই গেছটো বন্ধ কৰি দিম। আৰু মোৰ তৰকাৰী খাবলৈ ৰেডি হৈ গ'লে এয়া চাওক মই বাতি এটাত উলিয়াই দিম। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্টত নিশ্চয় জনাব, এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি ভাল লাগে। আৰু গাইজ মোৰ যদি ভিডিঅ'ত কিবা ভুল হৈ যায় ক্ষমা কৰি দিব। আৰু মোৰ বেকগ্ৰাউণ্ডত কিছুমান চাউণ্ড আহি থাকে, উপায় নাই, মই তেনেদৰেই মই ৰেকৰ্ডিং কৰিবলগীয়া হয়। তো আপোনালোকে প্লিজ বেয়া নাপাব। তো সেয়া চাওক মোৰ তৰকাৰী ৰেডি হৈ গ'ল, কিমান ধুনীয়া দেখাইছে। তো আন এটা ৰেচিপি ভিডিঅ'লৈ আকৌ আহিম। আশা কৰিছোঁ সকলোৱে মৰম দিব বুলি, আশীৰ্বাদ দিব বুলি। তো গাইজ বাই, সকলোৱে ভালেই থাকক। এয়া টেষ্টি তৰকাৰী, আপোনালোকে প্লিজ ট্ৰাই কৰিব। বাই।